মাজুলীত একাংশ খেতিয়কৰ মাজত হাহাকাৰ বিঘাই বিঘাই ভূমিত সৰহা পোকৰ উপদ্ৰৱ উজনি মাজুলীৰ কুটাই নাহৰণী গায়নগাঁও গৰৈমাৰী আদিকে ধৰি মাজুলীৰ বিভিন্ন স্থানত সৰহা পোকে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে কৃষকসকলৰ মাজত বানে জুৰুলা কৰাৰ পিছত পথাৰসমূহত খেতি কৰি শেষ কৰিছে যদিও এতিয়া হজাল ধৰা পথাৰখনলৈ চাই হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে কৃষক ৰাইজে সৰহা পোকে খাই নষ্ট কৰিছে পথাৰৰ ধান ডালো কাটি পেলাও একদম পানী খাইছে কাটি দিম বুলি ভাবিছিলোঁ খালি কাটিলেও এটা কথা বোলো পানী খাবলৈকে গেলি গুচি যায় ন এতিয়া সেইটো ব্যৱস্থা আমি কৰিবলৈ কি উপায় আছে কৰিবলৈ উপায় একোৱে পোৱা নাই 9 বিঘা মাটি খেতি কৰিছিলোঁ মই এবাৰ ৰুইছিলোঁ 12 সিজন নাছিলোঁ কিন্তু চব এটাকে আপুনি সেই পোষ্টটো দেখিছে নাই সেই তাৰপৰা গোটেই মাটি এইটো দেখিছে নাই গোটেই ৰোৱা তেনেকুৱাই হৈছে এতিয়া শুই উঠি চাবলৈও মন নোযোৱা হৈছে পথাৰলৈ সঁচাকৈ মানে আমি এনেকুৱা এটা অৱস্থা হ'ব বুলি ভবা নাছিলোঁ আজিৰ তাৰিখলৈকে আমাৰ এইখন পথাৰত বিশেষকৈ পোকে খোৱা কম কেতিয়াবা খাইছিলে কিন্তু এনেকৈ জুই লগাকে এনেধৰণে খোৱা নাছিলে কৃষকসকলৰ অৱস্থা সাংঘাতিক বেয়া এতিয়াতো আৰু ৰুবলৈ সময় নাই গতিকে বানপানীয়ে মৰাৰ পিছতো আকৌ ৰুলে মানুহে কিবা এটা পায় কিন্তু এতিয়া মানে সৰ্বশান্ত হৈ গৈছে